মালিগাঁও পাণ্ডু মহাবিদ্যালয়ৰ ওচৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছে NF ৰেলৱে পেঞ্চনাৰসকলে। আজি মালিগাঁও পাণ্ডু মহাবিদ্যালয়ৰ ওচৰত NF ৰেলৱে পেঞ্চনাৰসকলে মাৰৱাৰী হস্পিটেলৰ ডাক্তৰ আৰু নাৰ্ছৰ সহযোগত বিনামূলীয়াকৈ 50 জন ৰোগীৰ ছুগাৰ আৰু ব্লাড প্ৰেছাৰ পৰীক্ষা আৰু ঔষধ বিতৰণ কৰে। প্রথমে মই আপোনালোকৰ চেনেল কিষাণ নিউজক ধন্যবাদ দিছোঁ। আপোনালোকে পাণ্ডু তাৰিখে আজি আমাৰ নিউজটো কভাৰ কৰিছোঁ। আপোনালোকে গম পাই যে মাৰৱাৰী হস্পিটেলে আমি জেগাই জেগাই ফ্ৰী হেল্থ কেম্প কৰি থাকোঁ। তো আমি এইটো এটা চেৰিটেবল ট্ৰাষ্ট হয় আমাৰ, তাৰ কাৰণে আমি জেগাই জেগাই কৰোঁ, মানুহক সহায় কৰোঁ। আমি তাতে ফ্ৰী কেম্প কৰোঁ, ফ্ৰী মেডিচিন দিওঁ, ফ্ৰী ডক্টৰ কনচালটেশ্যন দিওঁ, ফ্ৰী ব্লাড চেকআপ, ফ্ৰী আপোনাৰ ব্লাড চেকআপ কৰোঁ, ফ্ৰী আমি টেষ্ট কৰোঁ চুগাৰ টুগাৰ। তো আজি আমি ইয়ালৈ আহিলোঁ পাণ্ডু গেটৰ ওচৰত। এইটো হৈছে NF ৰেলৱে পেঞ্চনাৰ্ছ এছ'চিয়েশ্যন হয়। তেওঁলোকে চব ৰিটায়াৰ্ড পিপুল হয়। তেওঁলোকে বিচাৰে এভৰি ইয়েৰ আমি কৰোঁ তেওঁলোকৰ লগত। তেওঁলোকে আমাক আজি বিচাৰিলে, কাৰণ তেওঁলোকৰ ইমান সময় নাই তাত যাবৰ কাৰণে, এই ওচৰৰ মানুহখিনি ইমান যাব নোৱাৰে, সকলোৰে বয়স হৈছে। তো এইটো বিৰাট দৰকাৰ যে আমি নিজৰ স্বাস্থ্যৰ ওপৰত যত্ন লোৱাটো। তো এইটো বস্তু তেওঁলোকে মাতিলে আমি আহিলোঁ আজি। ইয়াত দেখা পালোঁ যে বহুতৰ বেমাৰ আছে, বহুতৰ আপোনাৰ প্ৰেছাৰ আছে, ছুগাৰ আছে। তো আমি এইটো এইকাৰণে কৰোঁ কাৰণ মানুহে নিজৰ শৰীৰৰ ওপৰত অলপ গুৰুত্ব দিব লাগে। যোনটো বস্তু মানুহে ইমান গুৰুত্ব নিদিয়ে। তো আজি ইয়াত গম পাইছোঁ যে বহুতো বেমাৰ আছে অলৰেডি। তো আমি যিহেতু তেওঁলোকে আহিব নোৱাৰে, ইমান দূৰলৈ কষ্ট হৈ যাবৰ কাৰণে, বয়স হৈছে। তো আমি সেইকাৰণে আজি আহিলোঁ। এনেকৈ আমি জেগাই জেগাই গৈ থাকোঁ আৰু জেগাত কেম্প কৰিম। তো মাৰৱাৰী হস্পিটেলৰ এইটো পদক্ষেপ আমি কাম কৰি আহি আছোঁ বছৰে বছৰে। আৰু আমি ধন্যবাদ দিছোঁ পেঞ্চনাৰ এছ'চিয়েশ্যনক যে আমাক আজি মাতিছে, আৰু মাতাৰ কাৰণে আমি গম পাইছোঁ যে ইয়াত কিমান কি প্ৰব্লেম আছে আৰু আমি কি ঠিক কৰিম। আৰু আমাৰ মতে যে হস্পিটেললৈ আহিব লাগে, যদি আৰু বেছি প্ৰব্লেম পায় আমি বহুত কমতে টকা ট্ৰিটমেণ্ট কৰি দিম। ধন্যবাদ। NF ৰেলৱে পেঞ্চনাৰ এছ'চিয়েশ্যন পেঞ্চনাৰ আৰু পাণ্ডু ব্ৰাঞ্চৰ পক্ষৰ পৰা আজি চিকিৎসা বিনামূলীয়া ফ্ৰী মেডিকেল কেম্প এটা আয়োজন কৰিছে। আমাক সহায় কৰিছে মাৰৱাৰী হস্পিটেল আৰু এজন ডক্টৰ আৰু সিহঁতৰ মেডিকেল লৈ আহিছে। ভালেমান ইতিমধ্যে প্ৰায় 40ৰ ওপৰত আমাৰ ইয়াত চিকিৎসা গ্ৰহণ কৰিছে। আমি আশা কৰোঁ যে এই সামাজিক কাৰ্যক লৈ মানুহক যিমান তেওঁ সহায় কৰিব পাৰোঁ, আমি প্ৰবীণ নাগৰিকৰ নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।